নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ বৃদ্ধাশ্ৰমৰ বিষয় লৈ পেলাই আগতে আমি প্ৰথম ভিডিঅ'টোত আমি আহ্বান কৰিছিলো সকলোকে আহক আমি বৃদ্ধাশ্ৰম বন্ধ কৰিম দ্বিতীয় ভিডিঅ'টোত আমি সংকল্প লৈছিলো যে আমি বৃদ্ধাশ্ৰম বন্ধ কৰিমেই কৰিম তৃতীয় ভিডিঅ'টোত আমি আলোচনা কৰিছিলো কেনেকৈ নাতি আৰু ককাৰ মাজৰ সম্পৰ্কটো সুদৃঢ় কৰি আমি পিতৃ মাতৃ সকলে ককা নাতিৰ আন্তৰিকতা বঢ়াই তুলিম আৰু আজি আমি আৰম্ভ কৰিবলৈ লৈছো কেনেকৈ এটি সন্তানক আমি সুসংস্কাৰ দি বয়োবৃদ্ধ সকলক আকোৱালি ল'বলৈ মৰমেৰে আদৰ স্নেহেৰে লগতে ৰাখি কেনেকৈ জীৱনটো উপভোগ কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম আপোনাৰ মোৰ পিতৃ মাতৃক যদি আমি মৰম স্নেহেৰে ঘৰখনৰ ভিতৰত গুৰুত্ব দি তেখেতৰ নাতিনীৰ আগত আমি মৰম স্নেহ কৰোঁ নিশ্চয় অনাগত দিনত আমিও সেই পৰ্যায় পালে আমাৰ ল'ৰা ছোৱালীও আমাক